আজিৰ পৰা আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা কৰিমগঞ্জত আৰু আজিৰ দিনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ আজি মুখ্যমন্ত্ৰীগৰাকী নিজে গৈ তাত উপস্থিত হ'ল তেওঁ ভাষণ প্ৰদান কৰিলে আৰু নিজৰ দলৰ সদস্যসকলৰ প্ৰতি উৎসাহজনক কেইবাটাও বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে এটা অন্যতম গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰিছে কৰিমগঞ্জত এই কাৰ্যনিৰ্বাহকত যে এটা সমষ্টিতে বহুতে টিকট বিচাৰিছে টিকট দলক আগত ৰাখি বিচাৰক টিকট লাভ নকৰিলে আপুনি বিচলিত নহব নিজ স্বাৰ্থত দল নকৰি দলৰ স্বাৰ্থত কাম কৰিবলৈ সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰই যাক টিকট দিব সেয়া স্বীকাৰ কৰক সকলোৱে টিকটক লৈ যেহেতু এতিয়া নিৰ্বাচনৰ সময়ত অৰিয়াউৰিৰ সৃষ্টি হ'ব কিছু কথাৰ কটাকটিও হ'ব পাৰে নিজৰ দলৰ মাজতে বিভিন্নজনৰ মতানৈক্যও হ'ব পাৰে সেয়েহে মুখ্যমন্ত্ৰীগৰাকী আগতে এইখিনি কথা স্পষ্ট কৰি দিছে লগতে ৰঞ্জিত দাসে কৈছে যে 100+ নহয় 104+ অৰ্থাৎ 104খনতকৈ অধিক আসন তেওঁলোকে লাভ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে সেই কথা স্বীকাৰ কৰিছে যে ৰঞ্জিত দাসে যি পৰিশ্ৰম কৰিছে সেয়া উৎসাহৰ বিষয় মই সভাপতি থাকোঁতে ইমান কষ্ট কৰিব পৰা নাছিলোঁ কিন্তু ৰঞ্জিত দাসে সভাপতি হৈ বহু কষ্ট কৰিছে আৰু তেওঁ কষ্ট স্বীকাৰ কৰিছে তেওঁৰ উদ্যোগতে তিৱা সাহিত্য পৰিষদ বিটিচিত জয়ী হলো বুলিও উল্লেখ কৰে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সাংবাদিকৰ সমালোচনা আমি বেয়া নাপাওঁ বুলিও তেওঁ উল্লেখ কৰিছে আমাৰ গণতান্ত্ৰিক মনে এয়া স্বীকাৰ কৰে বুলি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কৰিমগঞ্জৰ এই কাৰ্যনিৰ্বাহক সভাত আৰু কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি মুখ্যমন্ত্ৰীৰ সেই বক্তব্য আগবঢ়াইছোঁ এইটো সম্পূৰ্ণৰূপে ব্যক্তিগত আত্মসন্মানৰ প্ৰশ্ন হিচাপে নল'ব আত্মসন্মানৰ প্ৰশ্ন হিচাপে কেতিয়াও নল'ব তেতিয়া আপোনালোকে হতাশ হ'ব টিকেটটো নাপালে তেতিয়া হতাশ হ'ব যেতিয়া আত্মসন্মানৰ প্ৰশ্ন হিচাপে ল'ব কিন্তু দলৰ স্বাৰ্থত আপুনি ভাবক যে মই যি কৰি আছো দলৰ ভেটি শক্তিশালী কৰি আছো আৰু ৰাষ্ট্ৰীয় সমিতিয়ে সকলোবিলাক পৰীক্ষা নিৰীক্ষা কৰি সমীক্ষা চলাই যাক দিয়ে তাকেই মই গ্ৰহণ কৰিম এইটো আজি আপোনালোকে সংকল্প লওক এই কৰিমগঞ্জৰ ঐতিহাসিক কাৰ্যনিৰ্বাহকৰ সভাত আপোনালোকে এই সংকল্প লওক কাৰণ দলৰ স্বাৰ্থত কাম কৰিলে আপুনি সদায় সন্মানিত ব্যক্তি হিচাপে সদায় ৰাইজৰ সন্মুখত আপুনি থিয় হ'ব পাৰিব কিন্তু কেতিয়াও ব্যক্তিগত প্ৰশ্নবিলাক এনেধৰণৰ ৰাজহুৱা স্বাৰ্থলৈ নানিব গতিকে এইখিনি কথা মই আজি খোলাখুলিকৈ ক'লোঁ আমাৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কিমান কষ্ট স্বীকাৰ কৰি তেখেতসকলৰ সতীৰ্থসকলক লৈ আজি যেনেধৰণে সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন ঠাই ভ্ৰমণ কৰিছে এই বৰাকলৈ আজি কিছুদিনৰ আগতে আহি মোক যোৱাকালি কৈছে মই এতিয়ালৈকে 15টা সমষ্টিৰ ভিতৰত 11টা সমষ্টি এখেতে ইতিমধ্যে 11টা সমষ্টি ভ্ৰমণ কৰি সেই সমষ্টিত আমাৰ কাৰ্যনিৰ্বাহ কৰা আমাৰ কাৰ্যকৰ্তাসকলৰ সৈতে তেখেতে মত বিনিময় কৰিছে নিজৰ দলৰ নেতা কৰ্মীসকলক উদ্দেশ্যি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইখিনি বক্তব্য আগবঢ়ালে কিন্তু নিজৰ দলৰ এইসকল নেতা কৰ্মীয়ে মুখ্যমন্ত্ৰীয়ে এই কথাখিনি কিমান আখৰে আখৰে মানি চলিব বিচাৰিব তেওঁলোকে হয়তো বাহিৰেদি সেইখিনি কথা মানিব বিচাৰিব কিন্তু ভিতৰেদি যেন সকলোৰে টিকটৰ প্ৰতি এটা হাবিয়াস আছে সেইটো দেখিবলৈ পোৱা গৈ থাকে কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে সেই হাবিয়াসৰ কথা তেওঁ হয়তো অনুমান কৰিব পাৰিছে সেয়েহে তেওঁ উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় কমিটিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰি দিব সেই সিদ্ধান্ত অনুসৰি দলীয় টিকট প্ৰদান কৰা হ'ব আৰু আমি যিখিনি খবৰ লাভ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ একাংশ এনেধৰণৰ সদস্য আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আঞ্চলিক পৰ্যায়লৈ যিসকলে ছাৰ্ভে কৰি থাকে প্ৰতিটো সমষ্টিতে সেই ছাৰ্ভে অনুসৰি চোৱা যায় প্ৰকৃততে কোনগৰাকী যোগ্য প্ৰাৰ্থী কাক দিলে দলটো লাভান্বিত হ'ব দললৈ সেই আসনখন আহিব সেই অনুযায়ীহে টিকট দিয়া হয় আৰু সেয়েহে হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ইংগিতটো কৰিমগঞ্জৰ এই কাৰ্যনিৰ্বাহকত স্পষ্ট ৰূপত দিছে কিন্তু এটা কথা স্পষ্ট ভাৰতীয় জনতা পাৰ্টি এতিয়া এনেধৰণেই সাজু হৈছে কৰিমগঞ্জৰ এই কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে তেওঁলোক সম্পূৰ্ণ এগ্ৰেছিভ মুডত আছে এতিয়া আৰু সেই এগ্ৰেছিভ মুডক প্ৰতিহত কৰিবলৈ আন বহুকেইটা ৰাজনৈতিক দল ইতিমধ্যে যিহেতু ভুমুকি মাৰিছে ৰাজনৈতিক দলৰ নতুন ৰাজনৈতিক দল আহিছে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো আজি উষ্ম আদৰণি জনোৱা হ'ল লগতে ৰাইজৰ দলো সজু হৈ আছে সেয়েহে আগন্তুক নিৰ্বাচনত লক্ষণীয় হ'ব এই যুঁজখন সমান্তৰালভাৱে ৰঞ্জিত দাসেও আজি পুৱাৰ ভাগত তাত ভাষণ প্ৰদান কৰিলে ৰঞ্জিত দাসে কৈছে যে কৰিমগঞ্জত প্ৰথমবাৰৰ বাবে এই সভা অনুষ্ঠিত কৰা হৈছে সকলো ৰাইজে এতিয়া বিজেপিক আদৰি লৈছে বুলি তেওঁ কৈছে ডিমা হাছাও সোণোৱাল কছাৰী মিচিং ৰাভা বিটিচি তিৱা চাহ জনগোষ্ঠী সকলোতেই বিজেপি বিজয়ী সাব্যস্ত হ'বলৈ সক্ষম হৈছে বুলিও কৈছে আৰু আগন্তুক দিনত ইয়াতকৈ ভাল ফলাফল হ'ব বুলি দৃঢ় বিশ্বাসী স্থিতি প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কি ক'লে ৰঞ্জিত দাসে এইবাৰ শুনাই লৈছোঁ যে আমাৰ এই দুইখন চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখন
আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে ইমানখিনি কাম কৰিছে ৰাইজৰ হৈ পেলাই আমি দেখিছোঁ যে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰে ইতিমধ্যে সমগ্ৰ অসমতে চানি ধৰিছে মই যদি ব্যক্তিগতভাৱে সাধাৰণ নাগৰিক হিচাপে যদি ক'বলগীয়া হয় মই সেই কথাষাৰে ক'ব লাগিব যে এইখন চৰকাৰে সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে কাম কৰিছে অকল যে আমি পৰিৱৰ্তনৰ ক্ষেত্ৰতে নহয় আমি মানুহ নেদেখা পৰিৱৰ্তন আছে দেখা পৰিৱৰ্তন আছে আজি আমি দেখা পৰিৱৰ্তনসমূহতো আমি সকলো ৰাইজে দেখিছে আজি আমি দেখিছোঁ যদি আজি কংগ্ৰেছৰ দিনত বা অন্য চৰকাৰৰ দিনত যদি মেডিকেল কলেজ যদি হৈছিল তেতিয়া 6খন মেডিকেল কলেজ হৈছিলে স্বাধীনতাৰ পিছৰ পৰা 2015 চনলৈ গুৱাহাটী মেডিকেল কলেজ ডিব্ৰুগড় মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ বৰপেটা মেডিকেল কলেজ আৰু তেজপুৰ মেডিকেল কলেজ তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে অৰ্থাৎ 60টা বছৰত তেওঁলোকে 6খন মেডিকেল কলেজ কৰিবলৈ সক্ষম হৈছিলে কিন্তু আমাৰ এই চৰকাৰখনে 4.5টা বছৰত 9খন মেডিকেল কলেজ নিৰ্মাণৰ কাম হাতত লৈছে আৰু ইতিমধ্যে লখিমপুৰ ডিফুৰ কাম পাঠ্যক্ৰম ইতিমধ্যে আৰম্ভ হৈছে গতিকে মই যদি কংগ্ৰেছৰ বা আগৰ চৰকাৰৰ দিনৰ যদি তুলনা কৰোঁ 60টা বছৰত যিহেতু 6খন কলেজ নিৰ্মাণ কৰিছে মেডিকেল কলেজ 10 বছৰত এখনকৈ কৰিছে আৰু আমাৰ চৰকাৰখনে 4.5টা বছৰত 9খন মানে আমি 6টা বছৰত এখনকৈ নিৰ্মাণ কৰাৰ আমি ইতিমধ্যে কাৰ্যসূচী আমি হাতত লোৱাই নহয় বহু ক্ষেত্ৰত আমি অন্তিম পৰ্যায়ত আহিছোঁ কৰিমগঞ্জতো আমাৰ মাটিৰ কিছু খেলিমেলি আছে কাৰণে এই কাম এতিয়া যি হাৰত ত্বৰান্বিত হ'ব লাগিছিল এইটো হোৱা নাই তথাপি এইখনো আমি হ'ব বুলি আগন্তুক আশা ৰাখিছোঁ ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ পূৰ্বৰ চৰকাৰৰ দিনত 5টা বছৰত কোনো চৰকাৰে 10,000 কিলোমিটাৰ বাট পথ নিৰ্মাণ কৰিব পৰা নাছিলে কিন্তু আমাৰ চৰকাৰখনে দেখিছোঁ যে আমি 20,000 কিলোমিটাৰ বাট পথ 4.5টা বছৰত আমি নিৰ্মাণ কৰিব পাৰিছোঁ বিজেপিয়ে টঙালি বান্ধিছে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া লক্ষণীয় হ'ব আন যিসমূহ দল সংগঠন আছে বা যিসমূহ ৰাজনৈতিক দল আছে তেওঁলোকে কেনেধৰণে গতি লয় তেওঁলোকে কেনেধৰণে নিজৰ ক্ষিপ্ৰতা দেখুৱায় সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কৰ্মকৰ্তা সদস্য নেতা সকলোৰে মাজত উৎসাহ উদ্দীপনা দুগুণ বৃদ্ধি পাইছে কৰিমগঞ্জৰ এই কাৰ্যনিৰ্বাহকৰ জৰিয়তে এক ৰিপৰ্ট আমি আগবঢ়াই লৈছোঁ বিজেপিৰ লক্ষ্য 100+। বৰাকত বিজেপিৰ ৰণসিঙা 2021ত দিছপুৰ দখল কৰিবলৈ আকৌ সাজু বিজেপি বৰাক ব্ৰহ্মপুত্ৰৰ সম্প্ৰীতিৰ লক্ষ্যৰে 250 কাৰ্যকৰ্তাৰ বাহৰ কাৰ্যকৰ্তাৰ ঘৰত বৰাক বিজেপিৰ বাবে মহৌষধ বৰাক বিজেপিৰ বাবে শিপা ভেটি বৰাকতে আছে বিজেপিৰ পিতামহ গোবিন্দ পুৰকায়স্থ 22 ডিচেম্বৰৰ নিশা কৰিমগঞ্জৰ বিজেপি কাৰ্যনিৰ্বাহকৰ মূল দুৱাৰ উন্মোচন কৰি আশীৰ্বাদ দিলে বৰ্তমানৰ কাৰ্যনিৰ্বাহকক পিতামহগৰাকীয়ে অসম প্ৰদেশ বিজেপিৰ পিতামহৰ আশীৰ্বাদ লৈ আশাবাদী বৰ্তমানৰ কাৰ্যনিৰ্বাহক নিজৰ ভাষণত বাৰম্বাৰ বিজেপি প্লাছ 100+ৰ শ্লোগান দোহাৰিলে সভাপতি ৰঞ্জিত দাসে 14 চনৰ পিছৰ পৰা এই সংগঠনৰ স্থিতি বহুদূৰ আগুৱাই আহিবলৈ সক্ষম হ'ল আৰু কালক্ৰমত এনেকুৱা হ'লগৈ আজিৰ দিনত আমি যদি কওঁ সগৌৰৱে যদি ক'ব পাৰোঁ ক'ব খোজোঁ যে সমগ্ৰ অসমৰ জনসাধাৰণে এতিয়া ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে আমি দেখিছোঁ প্ৰায় 42 লাখ ৰেজিষ্টাৰ্ড সদস্য আৰু 8 লাখ আনৰেজিষ্টাৰ্ড সদস্য সৰ্বমুঠ আমাৰ 50 লাখ সদস্য যদি অতিৰিক্তভাৱে তেওঁৰ পৰিয়ালৰ পৰা যদি এটাকৈ ভোট আনিব পাৰে বা তেওঁৰ বন্ধুবৰ্গৰ পৰা যদি এটাকৈ ভোট আনিব পাৰে তেতিয়াও আমি দেখিছোঁ যে 1 কোটি ভোট আমি পাবলৈ সক্ষম হ'ম অৰ্থাৎ আমি সংগঠনৰ যি চালিকা শক্তি আৰু ইপিনে চৰকাৰখনে কৰা যি কাম সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰ কাম এই দুইটাও যদি আমি একত্ৰিত কৰিব পাৰোঁ তাৰে পৰা যদি 50% লেছ হয় তথাপি 1 কোটিতকৈ তলত আমি ভোট নাপাওঁ আগন্তুক দিনত নিশ্চিত ৰূপত 1 কোটিতকৈ ভোট অধিক পাই পেলাই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন কৰিম আৰু সেই চৰকাৰ আমাৰ 100+ হ'ব শেহতীয়াকৈ বিজেপিত যোগদান কৰি কাৰ্যনিৰ্বাহকত স্থান লাভ কৰা বিপিএফ ত্যাগী দুই নেতা ইমানুৱেল মুছাহাৰী বিশ্বজিৎ দৈমাৰীৰ মুখতো বিজেপিৰ জয়গান যথেষ্ট পৰিৱৰ্তন দেখা পাইছোঁ যোৱা 2টা বছৰ আগত এটা কমিটিত মই আহিছিলোঁ যে এইবাৰ মই আহিলোঁ ৰাস্তা ঘাট যথেষ্ট উন্নতি হৈছে আৰু ঠিক তেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট ভাল হ'ল গতিকে ৰাইজে বিশ্বাসত লৈছে গতিকে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে অসমৰ বিজেপি চৰকাৰ না ডেফিনেটলি এইবাৰ দখল কৰিব মানে BTC এৰিয়াটো কাৰণ BTC এৰিয়াত চবেই এতিয়া বিচাৰিছে যে ইয়াত উন্নয়ন হ'ব লাগে পৰিৱৰ্তন হ'ব লাগে
আৰু এটাতো BTC অঞ্চলৰ লোকেল প্ৰব্লেমবিলাক আমাৰ প্ৰায় সলভ হ'ল এতিয়া আমাৰ নেশ্যনেল পলিচিৰ দ্বাৰা মানে সেই অঞ্চলখন আমি নেশ্যনেল যি প্ৰগ্ৰাম সেই প্ৰগ্ৰামৰ লগত আমি মানে জড়িত কৰিব লাগে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ মুখতো শুনা গ'ল 100+ৰ শ্লোগান ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা নিষ্ঠাবান কাৰ্যকৰ্তাসকলৰ কাৰণে আজি এইটো স্থিতি পাইছে গতিকে সংগঠন যেটো স্বৰূপ এটা কাৰ্যকৰ্তাসকলৰে 1991 চনতে ভাৰতীয় জনতা পাৰ্টীৰ যাত্ৰা বিজয় যাত্ৰা এই বৰাক উপত্যকাৰ পৰা হৈছিল নজনকৈ বিধায়ক আমি বিজয়ী হ'বলৈ সক্ষম হৈছিলোঁ আৰু তাৰ পৰা যি ধাৰা আছে এতিয়াও আমি আগন্তুক 2021 চনত নিশ্চিত ৰূপে ইতিহাসৰ নতুন অধ্যায় শুরু হ'ব ইয়াত সকলোতকৈ ভাল ৰিজাল্ট হ'ব তেনেকুৱা লাগিছে আজিলৈকে যিমান ৰিজাল্ট হৈ আছে একেই সুৰ বিজেপিৰ উত্তৰ পূবৰ সাংগঠনিক সম্পাদক অজয় জামৱাল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী मिशन 100% बिल्कुल पूर्ण होगा और उसके जो क्या कहते हैं सिम्टम्स हैं वो टिबा काउंसिल इलेक्शन से और BTDR से मिल चुका है तो आप समझ सकते हो कि BTD सेमीफाइनल बोला था 2021 कंप्लीट अब फाइनल एकदम दमादम 100+ होगा মন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে কৰিমগঞ্জ আহিছোঁ আৰু আপোনালোক কৈ থৈ গৈছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অসমত হ'ব আৰু ইতিমধ্যে আমি টাৰ্গেট থৈছোঁ 100+। যুৱ শক্তিৰ মুখতো দিছপুৰ দখলৰ কথা ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ ক্ষেত্ৰত বিগত চৰকাৰবোৰে কি ধৰণে কৰিছিল আমি নাজানো কিন্তু বৰাক ভেলীৰ প্ৰতিজন কাৰ্যকৰ্তা আৰু প্ৰত্যেকজন ৰাইজৰ মাজলৈ ভাৰতীয় জনতা পাৰ্টীয়ে যাবলৈ চেষ্টা অব্যাহত ৰাখিছে আমাৰ চৰকাৰৰো বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনিবোৰ আপোনালোকে দেখিছে যে বিগত চৰকাৰে বৰাক ভেলীৰ ক্ষেত্ৰত যিখিনি কৰিছিলে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তাতকৈ বহুত বেছিখিনি কৰিছে গৰিছ নদীৰ সহযোগত কেমেৰাত নিতুল কৃষ্ণৰ সৈতে ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট মুঠতে ধাৰাবাহিক গতি এই ধাৰাবাহিক গতিৰে বিজেপিয়ে কাম কৰি আছে সেয়েহে বাৰে বাৰে আমি কৈ আছোঁ যে বাকী দলসমূহে কি কৰি আছে বাকী দলসমূহে কেনেধৰণৰ নিজৰ মাষ্টাৰ প্লেন সাজু কৰে পৰিকল্পনা সাজু কৰে আগন্তুক নিৰ্বাচনৰ বাবে 26 ডিচেম্বৰত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু গৃহমন্ত্ৰীগৰাকীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে এতিয়া আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ কেইবাটাও চৰকাৰী কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব আমিনগাঁও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যৰ 7,000তকৈ অধিক নামঘৰ মন্দিৰক প্ৰদান কৰিব বিশেষ অনুদান প্ৰতিটো সমষ্টিৰ 50ৰ পৰা 55টা নামঘৰ মন্দিৰে লাভ কৰিব এই সুবিধা একে অনুষ্ঠানতে ৰাজ্যৰ 9খন আইন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে লগতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ তথা গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহক আদৰিবলৈ বিশাল সভাগৃহ নিৰ্মাণ কৰা হৈছে আমিনগাঁৱত প্ৰায় 17ৰ পৰা 20,000 লোক সমবেত হ'ব পাৰিব এই সভাগৃহত কামৰ অগ্ৰগতিৰ পুষ্ট লৈছে কামৰূপ জিলা উপায়ুক্তকে ধৰি কেইবাগৰাকীও চৰকাৰী আমোলা বিষয়াই সমান্তৰালকৈ অসম আৰক্ষীৰ তৰফৰ পৰাও নিশ্চিত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সভাস্থলীত এতিয়া অমিত শ্বাহ কিন্তু সভাপতিৰ দায়িত্বত নাই জে পি নাড্ডা আছে অমিত শ্বাহ গৃহমন্ত্ৰী হিচাপে আহিব কিন্তু গৃহমন্ত্ৰী হিচাপে আহিলেও তেওঁ যে আগন্তুক নিৰ্বাচনৰ বাবে ৰণসিঙা বজাবলৈ আহিব সেয়াও তেওঁৰ এই সভাস্থলীসমূহৰ পৰা এই কৰ্মসমূহৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ মাননীয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী মহোদয় ইয়ালৈ আহিব সেই তাৰে যিটো নিৰাপত্তামূলক ব্যৱস্থাখিনি যোগাৰ কৰিবৰ কাৰণে আমাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ছিকিউৰিটি এডমিনিষ্ট্ৰেশ্যন হৰমিত সিং ছাৰ আহিছে ময়ো আছোঁ ইয়াতে আমাৰ SPও আছে কাৰ্যসূচী আছে নাই কাৰ্যসূচী চৰকাৰী কাৰ্যসূচী লৈ আহিব তেওঁ কিছুমান এইটো আপোনালোকে গম পাব পিছত নিৰাপত্তাৰ সকলোখিনি সম্পূৰ্ণ কটকটীয়া ব্যৱস্থা কৰা হৈছে আৰু পানী নসৰকা বিধৰ নিৰাপত্তা কৰা হৈছে ইয়াৰ মাজতে আমি দিব বিচাৰিছোঁ BTCৰ খবৰ কাৰণ কাইলৈ অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব UPPLৰ সভাপতি প্ৰমোদ বড়ো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈ BTCত অনুষ্ঠিত হ'ব আস্থা ভোট ইপিনে আদালতৰ নিৰ্দেশৰ পিছতেই আস্থা ভোটৰ বাবে সাজু হৈছে প্ৰমোদ বড়ো ৰেডিছন ব্লুত BTCৰ 20গৰাকী নৱনিৰ্বাচিত পৰিষদ আহি উপস্থিত হৈছে আৰু শ্বিলঙৰ পৰা তেওঁলোকক লৈ অহা হৈছে মন কৰক প্ৰথমে তেওঁলোকক হোটেল লিলিত ৰখা হৈছিল যেতিয়া শপত গ্ৰহণ হোৱা নাছিল যেতিয়াই এই সমগ্ৰ নিৰ্বাচনৰ ফলাফল ওলাইছিল লিলিৰ পাছত তেওঁলোকক শ্বিলঙলৈ লৈ যোৱা হ'ল আৰু শ্বিলঙৰ পাছত এইবাৰ অনা হৈছে হোটেল ৰেডিছন ব্লুলৈ
তাৰ পাছতে ফ্ল'ৰ টেষ্ট হ'ব, অৰ্থাৎ আস্থা ভোটৰ সন্মুখীন হ'ব প্ৰমোদ বড়ো। আস্থা ভোটত যাতে কোনো ধৰণৰ বিসংগতি নহয়, বেমেজালি নহয়, তাৰ বাবে তেওঁলোকক এনেধৰণে বিভিন্ন স্থান পৰিভ্ৰমণ কৰাই থকা হৈছে। আৰু এইবাৰ 5 ষ্টাৰ হোটেল ৰেডিছন ব্লুত পাৰিষদসকলক অনা হৈছে। লিলিৰ পৰিৱৰ্তে তেওঁলোকক ৰেডিছন ব্লুত ৰখা হৈছে। 20 ডিচেম্বৰৰ পৰা তেওঁলোক শ্বিলঙত নজৰবন্দী হৈ আছিল আৰু ৰেডিছন ব্লুত উপস্থিত হৈছে সাংসদ নৱশৰণীয়া পল্লৱ লোচন দাস। ৰেডিছন ব্লুত সকলো নিৰীক্ষণ কৰিছে জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকাই। কাইলৈ অনুষ্ঠিত হ'ব BTCৰ আস্থা ভোট। আৰু আস্থা ভোটৰ পূৰ্বে অৱশ্যে আমি আপোনালোকক জনাওঁ, আস্থা ভোটৰ পূৰ্বে তেওঁলোকক বিভিন্ন স্থানত পৰিভ্ৰমণ কৰাই থকা হৈছে আৰু ৰেডিছন ব্লুত ৰখা হৈছে। তীক্ষ্ণ নজৰত ৰখা হৈছে তেওঁলোকক ৰেডিছন ব্লুত। আমি কিছু এক্সক্লুচিভ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। ৰেডিছন ব্লুত বিভিন্নজনে প্ৰৱেশ কৰিছে, তদাৰক কৰি আছে। আমি ইতিমধ্যে কৈছোঁ কেইবাগৰাকীও নেতাৰ নাম। আৰু প্ৰমোদ বড়ো গৈ উপস্থিত হৈছেগৈ হোটেল ৰেডিছন ব্লুত। আৰু প্ৰমোদ বড়োৱে নিজেই এই সামগ্ৰিক পৰিস্থিতিসমূহৰ বুজ লৈ আছে। বিভিন্নজনৰ সৈতে তেওঁ কথা পাতি আছে। আমাৰ সতীৰ্থ হীৰক জ্যোতি মালাকাৰৰ লগত শেহতীয়া কিছু আপডেট আছে। হীৰক জ্যোতি মালাকাৰ, কি খবৰ আছে আপোনাৰ লগত? হয় পাঞ্জল, চাওক BTCৰ যি ৰাজনীতি বা BTCৰ যি হোটেল ৰাজনীতি, সেই হোটেল ৰাজনীতি নতুন উৰ ওলাইছে। আৰু হোটেল ৰাজনীতি এতিয়া ৰেডিছন ব্লুত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু হোটেল চাব যায়, প্ৰথমে তেওঁলোকক দিল্লীত ৰখা হৈছিল, তাৰপিছত শ্বিলঙৰ লৈ যোৱা হৈছিল, আৰু তাৰপিছত আজি বিয়লি ভাগত তেওঁলোকৰ ৰেডিছন ব্লুলৈ অনা হয়। আৰু ৰেডিছন ব্লুত ইতিমধ্যে তেওঁলোকক ৰখা হৈছে। আৰু সেই ৰেডিছন ব্লুতে দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰী যিহেতু পীযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস আৰু জয়ন্ত মল্ল বৰুৱাক দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে কেইবালানিও তেওঁলোকে আলোচনাত মিলিত হৈছে। আৰু লগতে UPPL যিসকল সদস্য, বিজেপি সদস্য আৰু যিসকল GSP সদস্য আছে, সেই সদস্য কেইজনক 20জনকৈ সদস্যক অনা হৈছে। আৰু জানিব পৰা অনুসৰি কালি পুৱাৰ ভাগত যিহেতু তেওঁলোকে কোকৰাঝাৰলৈ ৰাওনা হ'ব। আৰু কোকৰাঝাৰত যিহেতু আস্থা ভোট হ'ব BTC চৰকাৰৰ। আৰু এই ক্ষেত্ৰত যিহেতু হাগ্ৰামা মহিলা এই ক্ষেত্ৰত এক অগ্নি পৰীক্ষা হিচাপে পৰিগণিত হ'ব। লগতে হাগ্ৰামী মহিলাই কথা ভাগ্য উত্তৰ হোৱাৰ সম্ভাৱনা আছে। কিন্তু এক প্ৰকাৰে চাব যায় তেতিয়াহ'লে যিহেতু ইতিমধ্যে BTC পৰিষদ গঠন কৰিছে, যিহেতু প্ৰমোদ বড়ো, সেই প্ৰমোদ বড়োৰ ক্ষেত্ৰতো অগ্নি পৰীক্ষা হিচাপে থিয় হৈছে। যাতে কোনো ধৰণৰ হস্তস্থিতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু বিগত যি চাব যায়, যি নিৰ্বাচনৰ ফলাফল, BTC নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে তেওঁলোকক লিলিত ৰখা হৈছিল। আৰু লিলিত ৰখাৰ পিছতে তাৰপিছত তেওঁলোকক কিছু 4 পৰা 5 দিনৰ পিছত তেওঁলোকক শ্বিলঙলৈ লৈ যোৱা হয়। আৰু কিন্তু বিভিন্নজনৰ সৈতে কথা পাতিছিল, তেওঁলোকে কৈছিল শ্বিলঙত কেৱল বিনোদনৰ বাবেহে বিনোদনৰ কামহে লৈ যোৱা হৈছে। কিন্তু আচল কথাটো হৈছে হৰ্চ ৰাইডিং যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। আজি যিহেতু তেওঁলোকে যিসকল সদস্য আছে, যিসকল পাৰিষদ আছে, পাৰিষদসকলক কেইবালানিও বৈঠক অনুষ্ঠিত হ'ব। তাত যিহেতু শীৰ্ষ বিষয়াসকল উপস্থিত হৈছে, হয়তো তাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু আৰু হয় হীৰক, মুঠতে বহুত খৰচ কৰা হৈছে, বহুখিনি হিচাপ নিকাচ কৰা হৈছে, তাৰ পাছত তেওঁলোকক এনেধৰণে বিভিন্ন স্থানত ৰখা হৈছে। হীৰক, এটা অন্যতম গুৰুত্বপূৰ্ণ কথা প্ৰমোদ বড়োৱে কৈছিল দুদিন আগত যে হাগ্ৰামা মহিলাৰীয়ে তেওঁক মানসিক হাৰাশাস্তি কৰিছে, কিন্তু বাস্তৱত একো কৰিব নোৱাৰে। ফ্ল'ৰ টেষ্ট অৰ্থাৎ আস্থা ভোটত একো কৰিব নোৱাৰে, পৰাজিত কৰিব নোৱাৰে তেওঁক। হয়, নিশ্চয়কৈ এই কথা উল্লেখ কৰিছিল। কিন্তু কালি যিহেতু আস্থা ভোটৰ সন্মুখীন হ'ব। আজি প্ৰমোদ বড়োৱে কিবা কৈছে নেকি হীৰক আপোনাৰ সন্মুখত? হয়, এতিয়ালৈকে প্ৰমোদ বড়োৱে কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা নাই। সাংবাদিকৰ আগত যিহেতু সাংবাদিকে প্ৰশ্ন সুধিছিল, কিন্তু সাংবাদিকৰ প্ৰশ্নৰ পৰা আঁতৰত আছিল। কিন্তু কালি যিহেতু অগ্নি পৰীক্ষা আছে, সেই অগ্নি পৰীক্ষাত কেনেদৰে আস্থা ভোট তেওঁলোকে জয়লাভ কৰিব পাৰে, আস্থা ভোটত কেন্দ্ৰীয় চৰকাৰ গঠন কৰিব পাৰে, সেয়া হ'ব লক্ষণীয়। কিন্তু এই কথাত যিটো BTC পূৰ্ব চিফ, যিহেতু ক'ব বিচাৰিম যে BTC পূৰ্ব চিফো ইতিমধ্যে সষ্টম হৈ পৰিছে, বা তেওঁলোক বিভিন্ন ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিছে যে আস্থা ভোটক কেনেকৈ জয় কৰিব পাৰি। ইতিমধ্যে কেইবালানিও তেওঁলোকে BPF দলেও কেইবালানিও আলোচনা কৰিছে। তেওঁলোকৰ যিসকল পাৰিষদ আছিল বা যিসকল জয়ী লোকসকল আছিলে, বা তেওঁলোকৰ সৈতে আলোচনা মিলিত হৈছে। কিন্তু এক প্ৰকাৰে চাব যায়, কালি যিহেতু হাগ্ৰামা মহিলাৰ বাবে এটা সুবৰ্ণ সুযোগ বুলি ক'ব লাগিব। কালি যিহেতু আস্থা ভোট হ'ব, এই সুবৰ্ণ সুযোগত আচলতে হাগ্ৰামা মহিলাই কেন্দ্ৰ সফল হয় বা বিফল হয়, সেয়া সময়তেই লক্ষণীয় হ'বনে আৰু এক প্ৰকাৰ যিহেতু প্ৰমোদ বড়োৰ ভাগ্য উদয় হয় নে কি হয়, সেয়া মুঠতে শেষ মুহূৰ্তলৈকে হীৰক হাগ্ৰামাই আশা ভৰসা এৰি দিয়া নাই। তেওঁ এতিয়াও ক্ষমতা নিজৰ হাতলৈ আনিব পাৰিম বুলি আশা কৰি আছে। আৰু সেয়েহে তেওঁ ন্যায়ালয়ৰ কাষ চাপিছিল। আৰু ন্যায়ালয়ৰ নিৰ্দেশতে এই ফ্ল'ৰ টেষ্ট অৰ্থাৎ আস্থা ভোট অনুষ্ঠিত হ'ব। ধন্যবাদ জনাইছোঁ হীৰক জ্যোতি মালাকাৰ আপোনাক। লগতে আমি জনাই থ'ব বিচাৰিছোঁ, এই সন্দৰ্ভত এক ৰিপৰ্ট আছে কেৱল আপোনালোকৰ বাবে। BTCত বৰ্তমান কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি, সেই ৰিপৰ্ট আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আস্থা ভোটৰ সন্মুখীন হ'বলৈ সাজু প্ৰমোদ বড়ো। আস্থা ভোটত জয়লাভ কৰিব বুলি দৃঢ় বিশ্বাসী প্ৰমোদ বড়ো।
BTC সচিবালয়ত এক সংবাদমেল পাতি ক'লে চৰকাৰ গঠনৰ বাবে আছে প্ৰয়োজনীয় সংখ্যা। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৬ ডিচেম্বৰৰ পূৰ্বে আস্থাভোট অনুষ্ঠিত কৰিবৰ বাবে দিছিল নিৰ্দেশ। সেই অনুসৰি বৃহস্পতিবাৰে আস্থাভোটৰ বাবে সাজু হৈছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন পৰিষদ। ৪০জনীয়া পৰিষদত UPPLে লাভ কৰিছে ১২খন আসন, BJPয়ে লাভ কৰিছে ৯খন আসন, GSPয়ে লাভ কৰিছে ১খন আসন, আনহাতে BPFে লাভ কৰিছে ১৭খন আসন, কংগ্ৰেছে লাভ কৰিছে ১খন আসন। প্ৰমোদ বড়োৰ দাবী, BJP GSPৰ লগতে একমাত্ৰ কংগ্ৰেছ পাৰিষদজনেও সমৰ্থন আগবঢ়াব UPPLক। অহাকালি ফ্ল'ৰ টেষ্ট হ'বলৈ গৈ আছে আৰু আমাৰ UPPL, BJP আৰু GSP মিলি আমাৰ যিখিনি সংখ্যা লাগে চৰকাৰ গঠন কৰা ইয়াতকে অধিক সংখ্যা অলৰেডি আমাৰ আছে। তো সেইকাৰণে আজি ইয়াত ৰিজনেল পাৰ্টি মিলি কৰা কিবা কৰা এনেকা প্ৰশ্ন আৰু ইয়াত নাহে। একে সময়তে আঞ্চলিক দল একগোট হৈ পৰিষদ গঠন কৰাৰ বাবে জনোৱা আহ্বানক নস্যাৎ কৰি প্ৰমোদ বড়োৱে কয়, চৰকাৰ গঠন হৈ আছে, বাহিৰৰ পৰা সমৰ্থন জনালে আদৰণি জনাব UPPLে। অলৰেডি চৰকাৰ হৈয়ে গৈছে, তো তেখেতে যদি সমৰ্থন দিব বিচাৰে তেখেতে বাহিৰৰ পৰা সমৰ্থন দিয়ক, আমি সেইটো ৱেলকাম কৰোঁ আৰু তেখেতে কোঅপাৰেট কৰক। যোৱা 15 বছৰে 17 বছৰে থাকিল, কংগ্ৰেছৰ লগত থাকিল, BJPৰ লগত থাকিল আৰু এতিয়া আমাক কৈছে কি ইয়াত কি হৈছে ৰিজনেল টিম মিলিব লাগে। তো ৰিজনেল টিম কি কাৰণত মিলিব লাগে আজি তেখেতে এই কথাটো স্পষ্ট দিয়ক। একেখন সংবাদমেলতেই যোৱা 17 বছৰত BTCত সংঘটিত দুৰ্নীতিৰ ফাইল সাজু কৰা বুলি ঘোষণা কৰিলে প্ৰমোদ বড়োৱে। যোৱা 17 বছৰে যিটো চৰকাৰ তেখেতে চলালে সেইখিনি সময়ত বহুত দুৰ্নীতি হৈ গ'ল, বহুত ভ্ৰষ্টাচাৰ হৈ গ'ল। এই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা মানুহবিলাকৰ ফাইলটো অলৰেডি ৰেডি হৈ গৈছে। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। কাম কৰিবলৈ আহিছে 365। আৰু এই মুহূৰ্তত কিছু শেহতীয়া আপডেট আহিছে। হিমন্ত বিশ্ব শৰ্মা আৰু ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালো উপস্থিত হৈছে হোটেল ৰেডিশ্যন ব্লুত আৰু লগতে বিশ্বজিৎ দৈমাৰীয়ে আমাৰ সাংবাদিকক কৈছে যে কাইলৈ 10 বজাৰ আগত সকলো কোকৰাঝাৰ গৈ পাম। কোৰ্ট এতিয়া নিজেই কনফিউজ, কাৰণ BTCৰ নিয়ম নীতি কাৰ্বি আংলং বা NC হিলছতকৈ সুকীয়া। এয়া বিশ্বজিৎ দৈমাৰীয়ে কোৱা কথা। প্ৰমোদ বড়োৱে চিফ হিচাপে শপত লোৱাটো এতিয়ালৈকে কেঞ্চেল কৰা হোৱা নাই দেখোন। আইনজ্ঞকো সমালোচনা কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। আমি বিশ্বজিৎ দৈমাৰীক সেই ভাষ্য আপোনালোকক কিছু সময়ৰ পাছত শুনাম, কিন্তু তাৰ পূৰ্বে সময় হৈছে বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ প্ৰাইম টাইম শ্ব'। কংগ্ৰেছৰ এতিয়া গৰা খহিছে, কিন্তু তাৰ পাছতো কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা অধিক আত্মবিশ্বাসী যে 2021 তেওঁলোকে হ'ব সংখ্যাগৰিষ্ঠ দল। সকলোৱে এতিয়া এটাই মাত্ৰ কথা কৈছে যে কংগ্ৰেছ শক্তিশালী হোক। কেৱল কংগ্ৰেছে নহয়, প্ৰত্যেকটো ৰাজনৈতিক দলে শক্তিশালী হোক, অধিক শক্তিশালী হোক, তৃণমূল পৰ্যায়ত কাম কৰক, তেতিয়াহে সুস্থ গণতন্ত্ৰ বৰ্তি থাকিব। কিন্তু বাস্তৱত সেয়া হ'বগৈ জানো? এইবাৰ ৰিপুণ বৰাই কৈছে যে BJPয়ে ব্লেকমেইল কৰিছে কংগ্ৰেছক। ভয় ভাবুকিৰে কংগ্ৰেছে তাক BJPলৈ নিয়াৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে। সংবাদমেলত অভিযোগ উত্থাপন কৰি তেওঁ লগতে কৈছে যে এই ব্লেকমেইলিং আৰু নচলিব। কিন্তু বাস্তৱ ক্ষেত্ৰত যদি ব্লেকমেইলিং কৰিছে তেনেহ'লে তেওঁলোকে এই ব্লেকমেইলিঙক উফৰাবলৈ সকলো সৰ্বশক্তি কিয় প্ৰয়োগ নকৰে, সেই কথাটো বিভিন্নজনে উল্লেখ কৰিছে। সংকট মোচনৰ বাবে হোটেল গেটৱেত অনুষ্ঠিত হ'ল প্ৰদেশ কংগ্ৰেছৰ 4 ঘণ্টাজোৰা বৈঠক আৰু সেই বৈঠক অন্ত পৰিল। প্ৰদেশ কংগ্ৰেছৰ বৈঠকত অৱশ্যে অনুপস্থিত থাকিল অজন্তা নেওগ, কাৰণ অজন্তা নেওগ BJPৰ বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হয়তো BJPত যোগদান কৰিব। আৰু বৈঠকত আগন্তুক নিৰ্বাচনক লৈ আলোচনা কৰা হ'ল। AIUDFৰ মিত্ৰতা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। প্ৰতিজন বিধায়কৰে পৃথকে পৃথকে আলোচনা কৰা হয়। জানুৱাৰীত ধাৰাবাহিকভাৱে তেওঁলোকে বুথ সন্মিলন অনুষ্ঠিত কৰিব। ভাল কথা, আৰু সেইটোৱে হ'ব লাগে। মুঠতে তৃণমূল পৰ্যায়ত কাম কৰিব লাগে। সুস্থ গণতন্ত্ৰৰ বাবে আমি পুনৰ কৈছোঁ, প্ৰত্যেকটো ৰাজনৈতিক দলে শক্তিশালী হোৱাটো প্ৰয়োজন। আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্য আছে অধিক জনাবলৈ। বলেন, আজি যিখন বৈঠক হ'ল হোটেল গেটৱেত, আৰু আপুনি কি দেখা পালে, কি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি প্ৰকৃততে তেওঁলোকৰ বডি লেংগুৱেজত সেইটো প্ৰতিফলিত হৈছেনে যে ৰিপুণ বৰাই কোৱা ধৰণে সঁচাকৈ তেওঁলোক 2021 সংখ্যাগৰিষ্ঠ দল হ'বগৈ? চাওক, গোটেই বিষয়টো যদি চোৱা যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে সম্পূৰ্ণৰূপে যে কংগ্ৰেছৰ শেহতীয়া গৰাখহনীয়া আৰু কংগ্ৰেছৰ যে শেহতীয়াকৈ বিপৰ্যয় নামি আহিছে সেয়া স্পষ্ট। আৰু বিশেষকৈ এই বিশেষকৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয়ভাৱে দলীয় নেতৃত্ব, আৰু যাৰ কাৰণে দেখিব পোৱা গৈছে 4জনীয়া
এটা দল পঠিয়াইছিলে আৰু দলেই আচলতে সকলো মীমাংসা যাতে কৰিব পাৰি আৰু আত্মসন্তুষ্টিক যাতে তেখেতসকলে লাভ কৰিব পাৰে দলীয় মজিয়াত যি ধৰণৰ অসন্তুষ্টি বৃদ্ধি পাইছে আৰু দেখিব পোৱা গৈছে যে উজনি অসমত যি ধৰণৰ এক অসন্তুষ্টি হৈ পৰিছে শেহতীয়াকৈ বিধায়কসকল বৰ্তমানৰ বিধায়কসকল যে ইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা হলে তেখেতসকলৰ বিপদ অনিবাৰ্য আৰু এই দিশটো চোৱা চিতাৰ কাৰণে আজি দেখিব পোৱা গৈছিলে যে এই ৰুদ্ধতাৰ বৈঠক অনুষ্ঠিত হৈছিলে আৰু 4 ঘণ্টীয়া ধৰি এই বৈঠকত দেখিব পোৱা গৈছিলে যে অজন্তা নেওগ উপস্থিত থকা নাছিল চুকুৰ আলী উপস্থিত থকা নাছিল আৰু সেয়া হৈছিলে বৰ্তমানৰ বিধায়ক ঠিক একেদৰে দেখিবলৈ পোৱা গৈছিলে যে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বড়োলৈ উপস্থিত থকা নাছিলে আৰু এই দিশকেইটাই দেখিব পোৱা গৈছিলে যে য'ত নেকি কেন্দ্ৰীয় নেতৃত্বই দলৰ মাজত বিভাজন তথা যি ধৰণৰ এক কুচকাৱাজ চলি থকা হৈছে দল বাগৰিব বুলি ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে এই সকলোবোৰ দিশ চোৱা চিতাৰ কাৰণে উপস্থিত হৈছিলে গুৱাহাটীত ৰুদ্ধতাৰ বৈঠকত মিলিত হৈছিলে তেনে সময়তে দেখিবলৈ পোৱা গ'ল যে বৰ্তমানৰ সাংসদ আৰু বিধায়ক উপস্থিত নাছিলে এয়াও কিন্তু স্পষ্টকৈ উমান হৈছে আনকি বিশেষকৈ যিহেতুকে অজন্তা নেওগৰ ক্ষেত্ৰত যদি গোলাঘাটত চাবলৈ যায় যে তেখেতৰ কংগ্ৰেছৰ এক বিপুল ভেটি আছে আৰু সেই ভেটিৰ ক্ষেত্ৰত যাতে অনাগত দিনত অজন্তা নেওগ কংগ্ৰেছত থকাটো সকলোৱে বিচাৰিছে কিন্তু যদি আচলতে সেয়াই হয় কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগত সাক্ষাৎ কৰিছে আৰু বিজেপিৰ লোকে যাবলৈকে প্ৰায় আনুষ্ঠানিকভাৱে সেয়া ইংগিত প্ৰদান কৰিছে আৰু সেয়া হলে কংগ্ৰেছৰ বাবে এক বিপৰ্যয় কংগ্ৰেছৰ বাবে অনাগত ভয়ংকৰ এটা দিশ উন্মোচিত হ'ব এই সকলোবোৰ দিশ আজি এই বৈঠকখনত উন্মোচিত হৈছে বৈঠকখনত আলোচনা কৰিছে কিন্তু আত্মসন্তুষ্টি লভিবলৈহে যেন এই বৈঠকখন অনুষ্ঠিত হৈছে সেয়া কিন্তু উমান হৈছে কাৰণ তেখেতসকলৰ আজি এই বৈঠকে কোনো ধৰণৰ তেনেকুৱা নিশ্চয়তা প্ৰদান কৰিব পৰা নগ'ল বা আনকি দলৰ সভাপতিগৰাকীয়ে সেই কথাও প্ৰকাশ কৰিলে মাত্ৰ আজিৰ তাৰিখত তেখেতসকলে দৃঢ় নহয় য'ত নেকি ভাৰতীয় জনতা পাৰ্টীক কোৱা হৈছে যে 100 মিছন প্লাছৰ কথা কৈ থকা হয় যিমাথন তেখেতসকলে কংগ্ৰেছে কৈছে যে সংখ্যাগৰিষ্ঠতা আসন লাভ কৰিব তেখেতসকলে 21ৰ নিৰ্বাচনত কিন্তু তেখেতসকলে তেনেকুৱা এটা মেজিক নাম্বাৰ বা তেনেকুৱা এটা সংখ্যা আজিৰ তাৰিখত ক'বলৈ তেখেতসকলে অনুচ্ছুক বা তেখেতসকলে সক্ষম নহয় অৰ্থাৎ সমষ্টি ভিত্তিক কংগ্ৰেছৰ যিজনৰ বিশ্লেষণ সেই বিশ্লেষণ আজিৰ তাৰিখত নাই হাতত নিশ্চয় বৰেণ সেইটোৱে ডাঙৰ কথা যে আকাশত চাং পাতিলে নহ'ব আকাশত চাং পাতিলে নহ'ব প্ৰকৃত অৰ্থত বাস্তৱ ক্ষেত্ৰত কাম কৰিব লাগিব আৰু গণতন্ত্ৰত আমি পুনৰ কৈছোঁ এই গণতন্ত্ৰ সুস্থ গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ সকলো ৰাজনৈতিক দলে প্ৰকৃত অৰ্থত কাম কৰক ৰাইজৰ মাজত যাওক কষ্ট কৰক আৰু তাৰ পাছত তেতিয়াও যিহেতু সময় আছে নিৰ্বাচনী ফলাফলত সি এটা প্ৰভাৱ পেলাব লৈছোঁ বাণিজ্যিক বিৰতি এই সন্দৰ্ভতে আমি কেইবাটাও ৰিপৰ্ট আনিছোঁ ৰিপৰ্টখিনি বাণিজ্যিক বিৰতিৰ পাছত আগবঢ়াম নিৰ্বাচনৰ প্ৰাক্ষণত দলীয় বিপৰ্যয়ক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ কমিটি সংকট মোচনৰ বাবে হোটেল গেটৱেত 4 ঘণ্টা ধৰি অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠক দলীয় অন্তৰ্কন্দল আঁতৰাবলৈ কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠক সাংসদ বিধায়কক লগত লৈ কেন্দ্ৰীয় নেতৃত্বৰ বৈঠক পৃথকে বৈঠকত অনুপস্থিত থাকিল প্ৰদ্যুৎ বৰদলৈ অজন্তা নেওগ আৰু চুকুৰ আলী অসম প্ৰদেশ কংগ্ৰেছৰ খহনীয়া প্ৰতিৰোধৰ উদ্দেশ্যে মহানগৰীত সমবেত হ'ল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ 4গৰাকী সম্পাদক ক্ৰমে অনিৰুদ্ধ সিং বিকাশ উপাধ্যায় পৃথ্বীৰাজ প্ৰভাকৰণ সাধে আৰু আদিত্য শৰ্মা দলৰ সাংসদ বিধায়কক লগত লৈ 4গৰাকী কেন্দ্ৰীয় নেতাই পাতিলে গুৰুত্বপূৰ্ণ বৈঠক দলীয় সন্তুষ্টি বিভাজন নেতৃত্ব সলনিৰ লগতে গেৰুৱা বসন পিন্ধিবলৈ সাজু হোৱা অজন্তা নেওগৰ প্ৰসংগতো চৰ্চা চলিল ৰুদ্ধদ্বাৰ বৈঠকত বিজেপিয়ে ব্লেকমেইলিং কৰিছে অকল অজন্তা নেওগ বুলি নহয় বহুত অল অভাৰ ইণ্ডিয়া নট অনলি আসাম অল অভাৰ ইণ্ডিয়া তেওঁলোকে ব্লেকমেইলিং কৰি মানুহক ভয় ভীতি দেখুৱাই এইবিলাক কৰিছে অৱশ্যে বিপৰ্যয়ৰ পাছতো নিজকে শক্তিশালী বুলি দাবী কৰিবলৈ নেৰিলে কংগ্ৰেছ নেতৃত্বই দাবী তুলিলে 21ত কংগ্ৰেছে লাভ কৰিব সংখ্যাগৰিষ্ঠতা কেনেকৈ কংগ্ৰেছ চৰকাৰ কৰিব লাগে আমি জানো গ্ৰাছ ৰুটত কি কৰিব লাগে আৰু 100% যিমানে যি কৰি থাকক যিমানে যি 100+ কৰি থাকক গভৰ্ণমেণ্ট কংগ্ৰেছৰ হ'ব ইফালে পৰিষদীয় নিৰ্বাচনৰ ক্ৰমাগত ব্যৰ্থতাৰ পিছত মিত্ৰতা প্ৰসংগত এখোজ পিছুৱাই কংগ্ৰেছ নেতৃত্বই ক'লে এআইডিএফৰে মিত্ৰতাৰ কথা এতিয়াও আলোচনাৰ পৰ্যায়তেই আছে कैसे होगा किससे होगा कब होगा क्या होगा इसके विषय में पार्टी लीडरशिप इसका फैसला करेगी जो ग्राउंड की रियलिटीज हैं जो ग्राउंड में प्राथमिक तौर पर जो कार्यकर्ताओं के साथ बैठना है जो हमारे ऑफिस बेयरर्स के साथ बैठना है हमारे बूथ के कार्यकर्ताओं के साथ बैठना है अभी हम लोगों ने प्लानिंग उसकी की है और लीडरशिप आने वाले दिन में उसको स्पष्ट करेगी क्या करना है कैमरा पर्सन संजय बरार सहयोगत बलेन भट्टाचार्य নিউজ 18 অসম নৰ্থ ইষ্ট এই কথাবোৰ মুংকিৰি লালকে হাসিন চাটনিৰ দৰে নহলে ৰক্ষা
যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অধিক দৃঢ়তাৰে কৈছে, অধিক আত্মবিশ্বাসেৰে কৈছে যে তেওঁলোকে কেনেধৰণে চৰকাৰ গঠন কৰিব লাগে, তৃণমূল পৰ্যায়ত কেনেধৰণে কাম কৰিব লাগে সকলো জানে। কিন্তু বাস্তৱ ক্ষেত্ৰত যদি জানে তেনেহ'লে আগন্তুক দিনতো লক্ষণীয় হ'ব তেওঁলোকে কিমান দূৰ সেইখিনি কথা জানে, কিমান দূৰ তৃণমূল পৰ্যায়ত কাম কৰিব জানে। কাৰণ ইয়াৰ মাজতে বিজেপিমুখী একাংশ কংগ্ৰেছ কৰ্মীৰ অভিযোগৰ পিছতেই গোলাঘাটত কঠোৰ হৈ পৰিল জিলা প্ৰশাসন। অজন্তা নেওগৰ বিজেপি গমন নিশ্চিত হোৱাৰ পিছতে গোলাঘাটত আৰম্ভ হৈছে হিংসা প্ৰতিহিংসাৰ ৰাজনীতি। জিলাখনত আইন শৃংখলা নিয়ন্ত্ৰণৰ স্বাৰ্থত গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয় চিল কৰিবলৈ বাধ্য হ'ল প্ৰশাসনে। কংগ্ৰেছত চলিছে দল ত্যাগ মহোৎসৱ। ইজনৰ পিছত সিজন জ্যেষ্ঠ কংগ্ৰেছীৰ দল ত্যাগ। কংগ্ৰেছ শূন্য হোৱাৰ পথত গোলাঘাট কংগ্ৰেছ। ক্ৰমাৎ নিঃশেষ হোৱাৰ পথত গোলাঘাট কংগ্ৰেছ। অজন্তা নেওগৰ পিছত এবাৰ দল ত্যাগ কৰিছে গোলাঘাটৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পলাশ তামুলীয়ে। আৰু পলাশ তামুলীৰ লগতে গোলাঘাট কংগ্ৰেছৰ প্ৰায় 14গৰাকীকৈ জিলা পৰ্যায়ৰ বিষয়াই দল ত্যাগ কৰি ক'লে গোলাঘাট কংগ্ৰেছৰ নহয় অজন্তাৰহে দুৰ্গ। অজন্তা নেওগৰ পদত্যাগৰ পিছতেই গোলাঘাট কংগ্ৰেছত বিৰাজ কৰিছে চৰম অস্থিৰতা। এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে এপিচিচিৰ সম্পাদক তথা যুৱ নেতা পলাশ তামুলীয়ে। ছাত্ৰাৱস্থাৰ পৰাই NSUৰ সৈতে জড়িত পলাশ তামুলীক প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ ঘনিষ্ঠ হিচাপে জনা গৈছিল। অৱশ্যে কংগ্ৰেছ কিয় ত্যাগ কৰিলে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই এইগৰাকী নেতাই। মোৰ সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই কালি পদত্যাগ কৰিলোঁ আৰু পদত্যাগ মই ইতিমধ্যে ইমেইল যোগে আমাৰ যিজন সভাপতি তেখেতলৈ মই প্ৰেৰণ কৰিছোঁ। মই প্ৰায় 17 বছৰ ধৰি মই কংগ্ৰেছতে আছোঁ। 2003 চনৰ পৰা মই দিল্লী ষ্টেট NSUৰ ছেক্ৰেটাৰী আছিলোঁ, দিল্লী ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ। পাৰ্টি ৰিলেটেড আপোনাৰ আছাম ষ্টেট NSUৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ সুদীৰ্ঘকাল। ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ মই জেনেৰেল ছেক্ৰেটাৰীত আছিলোঁ আৰু বিগত সময়ত মই সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য হিচাপে। মোৰ সম্পূৰ্ণ ব্যক্তিগত কাৰণতে মই কালি পদত্যাগ কৰিছোঁ। ইফালে পলাশ তামুলীৰ লগতে গোলাঘাট কংগ্ৰেছৰ জিলা পৰ্যায়ৰ 15গৰাকী নেতাই কৰিলে দল ত্যাগ। দল ত্যাগ কৰি গোলাঘাট কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক তপন দত্তই ক'লে গোলাঘাট কংগ্ৰেছৰ নহয় অজন্তা নেওগৰহে দুৰ্গ। ইফালে অজন্তাৰ বিজেপি গমনৰ পিছতেই ব্যাপক বেমেজালি আৰু প্ৰতিহিংসাৰ সৃষ্টি হৈছে গোলাঘাট কংগ্ৰেছত। এতিয়া সতীৰ্থ কংগ্ৰেছী হতদুখ হৈ পৰিছে কংগ্ৰেছীৰ। বিজেপিমুখী একাংশ কংগ্ৰেছ কৰ্মীৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে বুধবাৰে চিল কৰি দিলে গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয়। উল্লেখযোগ্য ব্লক কংগ্ৰেছৰ একাংশ বিষয়ববীয়াই অজন্তা নেওগৰ সৈতে বিজেপিমুখী হৈ পৰাত কংগ্ৰেছ কাৰ্যালয়টো কংগ্ৰেছে ব্যৱহাৰ কৰাত বৰ্তমান আপত্তি দৰ্শাইছে। সেই আপত্তিৰ ভিত্তিতেই গোলাঘাট জিলা প্ৰশাসনে আইন শৃংখলা নিয়ন্ত্ৰণৰ স্বাৰ্থত কংগ্ৰেছ কাৰ্যালয়টো চিল কৰি দিছে। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোলাঘাটৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত। ইফালে নিউজ 18ৰ হাতত পৰা তথ্য অনুসৰি অতি শীঘ্ৰেই গোলাঘাটত কেইবাগৰাকীও জিলা পৰিষদৰ সদস্য, পঞ্চায়তৰ সভাপতি আৰু পৌৰসভাৰ মহলা আয়ুক্তই কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। গোলাঘাটৰ পৰা ইউনিছ আলীৰ সহযোগত নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল কংগ্ৰেছৰ আখ্যান। এইবাৰ ক'ব বিচাৰিছোঁ অসম জাতীয় পৰিষদৰ কথা। আজি মহানগৰীকে ধৰি মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰী অঞ্চলসমূহত অসম জাতীয় পৰিষদৰ এক বিশেষ ৰূপ দেখিবলৈ পোৱা গ'ল। যিটো এগ্ৰেছিভ ৰূপৰ কথা আমি কৈ আছোঁ তাৰেই যেন কিছু আভাস তেওঁলোকে কিছু পৰিমাণে দাঙি ধৰিবলৈ সক্ষম হৈছে। মহানগৰীত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ৰণদংকা বাজিল। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক দলীয় সম্বৰ্ধনা জনোৱা হ'ল। তেওঁক লৈ শোভাযাত্ৰা বাহিৰ কৰা হ'ল। গুৱাহাটীৰ মাছখোৱাৰ লাচিত ঘাটৰ আন্ধাৰী বালিত বৃহৎ শোভাযাত্ৰাৰে লুৰিণজ্যোতিক আদৰণি জনালে সতীৰ্থ শুভাকাংক্ষীসকলে। লাচিতৰ প্ৰতিমূৰ্তি সাক্ষী কৰি ৰাইজৰ বাবে সৰ্বোচ্চ ত্যাগ কৰাৰ পণ ল'লে লুৰিণে। ৰাইজক সাক্ষী কৰি লুৰিণে কয়, ৰাইজৰ বুকুৰ মাজত অসম জাতীয় পৰিষদক স্থান দিব লাগিব। প্ৰলোভনৰ জাল ফালি উত্তৰণৰ দিশত আমি আগবাঢ়িব লাগিব। অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্যবাসীক আগবাঢ়ি আহিবলৈ লুইতৰ পাৰৰ পৰা লুৰিণে অনুৰোধ জনায়। কিন্তু সঁচাকৈয়ে লুৰিণজ্যোতি গগৈয়ে আহ্বান জনোৱাৰ দৰে ৰাইজৰ বুকুৰ মাজত থাকিব পাৰিবনে অসম জাতীয় পৰিষদ? সময় সকলো ক'ব। কি ক'লে আজি লুৰিণে আমি এইবাৰ শুনাব বিচাৰিছোঁ। জাতীয় জীৱনৰ এক অতি জটিল সন্ধিক্ষণত অসম জাতীয় পৰিষদৰ জন্ম। সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই জাতিৰ সংকটৰ ক্ষণত জাতিক উদ্ধাৰৰ উপায় বিচাৰি তেওঁলোকে পৰিকল্পনা প্ৰস্তুত কৰিলে।
নতুন চিন্তাৰে কেনেকৈ সমাজখনক আগবঢ়াই লৈ যাব পাৰি, নিজৰ অধিকাৰ কেনেকৈ ইয়াত সুৰক্ষিত কৰিব পাৰি, জাতীয় জীৱনৰ ৰাজনৈতিক সামাজিক ভৱিষ্যত কেনেকৈ সুৰক্ষিত কৰিব পাৰি, কেনেকৈ এখন অসম ভূমিত অসমৰ মানুহে নিজৰ স্বাভিমানী চৰিত্ৰ কেনেকৈ অক্ষুণ্ণ ৰাখিব পাৰে, কোনো কাৰণতে কেতিয়াও অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত অসমৰ মানুহ অসমৰ জনগণ যাতে কেতিয়াও এইখন অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লগা পৰিৱেশৰ সৃষ্টি নহয়, কেতিয়াও কোনো কাৰণতে যে দিল্লীৰ ওচৰত আমাৰ অধিকাৰ হেৰুৱাই দিল্লীৰ যিটো ষড়যন্ত্ৰ অসমৰ মানুহৰ স্বাভিমান নাইকিয়া কৰি এটা পংগু মেৰুদণ্ডহীন জাতিসত্তাত পৰিণত কৰাৰ যিটো ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছে, সেই ষড়যন্ত্ৰৰ ওপৰাই অসমৰ মানুহৰ জাতীয়তাবাদ কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত জাতীয়তাবাদৰ বৰ ভেটি জাতীয়তাবাদৰ সৌধ কেনেকৈ নিৰ্মাণ কৰিব পাৰি, সেই চিন্তা লৈ ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে পৰিকল্পনা কৰিলে। লুইতৰ পাৰত অসম জাতীয় পৰিষদৰ আমি জাতীয় সংকল্প আমি গ্ৰহণ কৰিছোঁ। জাতীয় সংকল্প জাতীয় স্বাভিমান ৰক্ষা, জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰামক এটা নতুন ৰূপ দিয়া আৰু কোনো কাৰণতে যাতে অসমৰ জনগণে নিজৰ প্ৰভুত্ব আধিপত্য হেৰুৱাব লগা নহয়, বিদেশী শক্তিৰ বহতীয়া যাতে হ'ব লগা নহয়, দ্বিতীয় শ্ৰেণীৰ নাগৰিক যাতে কোনো কাৰণতে হ'ব লগা নহয়, নিজৰ মাটি ভেটি যাতে সুৰক্ষা কৰিব পাৰে, নিজৰ ৰাজনৈতিক অধিকাৰ যাতে সুৰক্ষিত কৰিব পাৰে, নিজৰ সম্পদৰ ওপৰত যাতে নিয়ন্ত্ৰণ বিতৰণ যাতে আনিব পাৰে, দিল্লীৰ চকুত থৈ কথা ক'ব পৰা আপোচবিহীন এটা চৰিত্ৰ এটা শক্তি যাতে আধাৰ আমি তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে এই সংকল্প গ্ৰহণ কৰিছোঁ। আমাৰ নিজৰ ভাষা, নিজৰ কৃষ্টি সংস্কৃতি, নিজৰ অৰ্থনীতিৰ বৰ ভেটি সুদৃঢ় যাতে কৰিব পাৰোঁ, সেই চিন্তাৰে আমি এটা নিজৰ স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল নিজে নিজৰ ভৰিৰ ওপৰত থিয় হোৱা স্বাভিমানী জাতি এটা যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, য'ত আমাৰ সকলো কথা সুৰক্ষিত হয়, আমাৰ অধিকাৰ, আমাৰ ভৱিষ্যত সামাজিক ভৱিষ্যত যাতে সুৰক্ষিত হয়, সেই সংকল্প লৈ আমি অসম জাতীয় পৰিষদৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। সাম্প্ৰদায়িকতাহীন পৰিৱেশ এটা তৈয়াৰ কৰি সাম্প্ৰদায়িকতাৰ ৰাজনীতি, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি অৱসান ঘটাই এটা সমন্বয়ৰ আধাৰত শক্তিশালী এটা পৰিৱেশ যাতে অসমত তৈয়াৰ হয় আৰু আমাৰ অসমৰ সাংস্কৃতিক পৰিৱেশো যাতে আধিপত্যবাদী প্ৰভুত্ববাদী শক্তিৰ গোটেই আগ্ৰাসনত যাতে আমাৰ সাংস্কৃতিক পৰিৱেশটো যাতে শেষ নহয়, তাৰ কাৰণে সেই সংকল্পৰে আমাৰ সপোনৰ অসমখন, অসমৰ জনগণে বিচাৰি থকা স্বাভিমানী অসমখন যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই সংকল্পৰে আজি লুইতৰ পাৰত মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ কাষত আমি সকলোৱে ঐক্যবদ্ধ হৈ সংকল্প লৈছোঁ আৰু ক'ব খুজিছোঁ আমি অসমৰ অতি শক্তিশালী স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আমি অসম জাতীয় পৰিষদে সৰ্বোচ্চ উজাৰি আমি আমাৰ নিজৰ দায়িত্ব পালন কৰিম। এই কথাবোৰ শুনিবলৈ ভাল, কিন্তু ৰাইজে কিমান বিশ্বাসত ল'ব? দ্য প্ৰাইম টাইম চলি থাকিব, কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। অসম গণ পৰিষদ এৰি অসম জাতীয় পৰিষদত যোগ দিব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই? প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আদৰি ল'ব নেকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে? মহন্তৰ গৃহ জিলাত কি ক'লে লুৰিণে? মহন্ত যাব নেকি অসম জাতীয় পৰিষদত? কি কয় লুৰিণে? তেনেকুৱা ধৰণৰ কোনো যোগাযোগ হোৱা নাই। এজন আঞ্চলিকতাবাদী ৰাজনীতিৰ নতুন আশাস্বৰূপ, আনজন মৃতপ্ৰায় আঞ্চলিকতাবাদী দলৰ ক্ষোভিত নেতা। আমি নৱগঠিত আঞ্চলিক দল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ কথাকে কৈছোঁ। বিজেপিৰ মিত্ৰতাৰ বিৰোধিতা কৰি সমষ্টি হেৰুৱাৰ উপক্ৰম হোৱা প্ৰফুল্ল কুমাৰ মহন্তই অগপ ত্যাগ কৰি যোগ দিব নেকি অজাপত? মঙলবাৰে নগাঁৱত উপস্থিত হোৱা লুৰিণজ্যোতি গগৈক সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত তেওঁ আওপকীয়াকৈ ক'লে, প্ৰকৃত আঞ্চলিকতাবাদত বিশ্বাসী প্ৰতিজনকে অজাপলৈ স্বাগতম। ভেজাল জাতীয়তাবাদ কোনোৱে নিবিচাৰে।
কিন্তু মই ভাবোঁ যে যিসকলে অসমক ভাল পায়, অসম মাতৃক সেৱা কৰিবৰ কাৰণে যিসকলে বিচাৰে, সেইসকলে জাতীয়তাবাদৰ ধ্বজা উৰুৱাবৰ কাৰণে সকলোৱে আগবাঢ়ি আহক আৰু অসম জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত একত্ৰিত হৈ অসম মাতৃৰ অসমৰ জয়গান গাওক। উল্লেখযোগ্য যে অজাপত যোগদানৰ পিছত মঙলবাৰে নগাঁৱত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা লুৰিণক উষ্ম আদৰণি জনোৱা হয় নগাঁৱত। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ এটা ভাল খবৰ, কাৰণ আৰু এক নতুন সংযোজন ঘটিব অসম পৰ্যটন ক্ষেত্ৰত। ডিব্ৰুগড়ত এইবাৰ আৰম্ভ হৈছে নদী পৰ্যটনৰ আন এক নতুন অধ্যায়। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব ব্ৰহ্মপুত্ৰ মুকুতা নামৰ বৃহৎ ৰিভাৰ ক্ৰুজ। অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আন এক নতুন সংযোজন ঘটাই ডিব্ৰুগড়ৰ পৰা সাজু হৈছে ব্ৰহ্মপুত্ৰৰ মুকুতা। বিশাল ব্ৰহ্মপুত্ৰ নদীক লৈ ডিব্ৰুগড়ত এইবাৰ আৰম্ভ হৈছে নদী পৰ্যটনৰ আন এক নতুন অধ্যায়। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ ঐতিহাসিক বগীবিল ঘাটৰ পৰা নদীদ্বীপ মাজুলী, ডিব্ৰু-চৈখোৱা, কাজিৰঙা দৰ্শনকে ধৰি গুৱাহাটী পৰ্যন্ত পৰিভ্ৰমণ কৰিব পৰাকৈ পৰ্যটকৰ বাবে সাজি উলিয়াইছে এক বৃহৎ নৌকাযান ব্ৰহ্মপুত্ৰৰ মুকুতা। ডেৰ বছৰজোৰা প্ৰস্তুতিৰ অন্তত ব্ৰহ্মপুত্ৰৰ মুকুতা নামৰ বৃহৎ ৰিভাৰ ক্ৰুজখন যাত্ৰাৰ বাবে সাজু হৈ উঠাৰ লগতে বৃহস্পতিবাৰে মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই বৃহৎ নৌকাযানখনত তিনিটাকৈ অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত কোঠা, ৰান্ধনীশাল, সভাগৃহ, ডাইনিং হল, অত্যাধুনিক শৌচাগাৰ, গীজাৰ আদিৰ ৫ম তাৰকাযুক্ত হোটেল সদৃশ সুবিধা উপলব্ধ হ'ব। লগতে আছে এখন উপঙা ৰেষ্টুৰেণ্ট আৰু এটা সভাকক্ষ। আমাৰ এই ABCD এক্সপ্লৰেশ্যনে নিৰ্মাণ কৰা নতুন ব্ৰহ্মপুত্ৰ মুকুতা নামৰ ক্ৰুইজখনত আমাৰ তিনিটাকৈ বাতানুকূল কোঠা আছে। আমাৰ ইয়াত এটা কনফাৰেন্স হল আছে আৰু ইয়াত আপোনাৰ অত্যাধুনিক আপোনালোকে ক'ব পাৰে যে 5 ষ্টাৰ হোটেলৰ নিচিনা যিখিনি সুবিধা লাগে এই গোটেইখিনি সুবিধা ইয়াত উপলব্ধ হ'ব। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি কেইবাদিনো যাত্ৰা কৰি নদী কাষৰীয়া বাসিন্দাসকলৰ সভ্যতা সংস্কৃতিৰ বুজ লোৱাৰ লগতে প্ৰাকৃতিক পৰিৱেশ উপভোগ, নৈশযাপন, বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে এসাঁজ খোৱাৰ সুবিধা থকা এই ব্ৰহ্মপুত্ৰৰ মুকুতাই অসমৰ পৰ্যটন মানচিত্ৰত স্বাভাৱিকতে এক নতুন সংযোজন ঘটাব। ডিব্ৰুগড়ৰ পৰা তমাছ বৰাগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰদিনলৈ মাজত মাত্ৰ এটা দিন। ৰাজ্যজুৰি চলিছে এতিয়া পবিত্ৰ বৰদিনক আদৰাৰ প্ৰস্তুতি। কেৰলৰ ধ্বনিত মুখৰিত হৈ পৰিছে মহানগৰীৰ লগতে ৰাজ্যৰ চুকে কোণে থকা গীৰ্জাঘৰসমূহ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো দ্য প্ৰাইম টাইমছৰ পৰা। নমস্কাৰ। সমাগত বৰদিন। ৰাজ্যজুৰি চলিছে পবিত্ৰ বৰদিনক আদৰাৰ প্ৰস্তুতি। মহানগৰীৰ ছেণ্ট মেৰিজ আৰু ডন বস্কো বিদ্যালয়তো চলিছে বৰদিনৰ প্ৰস্তুতি। চলিছে কেৰলৰ আখৰা। বৰদিন উপলক্ষে খ্ৰীষ্টিয়ান ধৰ্মীয় লোকসকলৰ মাজত এটা আনন্দ উৎসৱৰ পৰিৱেশ সজাই পৰাই তোলা হৈছে। গীৰ্জাঘৰ সজাই পৰাই তোলা হৈছে, দোকান পোহাৰ বিভিন্নজনৰ মাজত বিভিন্ন ধৰণৰ আয়োজন। অৱশ্যে এইবেলি কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে বহুখিনি পৃথক, পূৰ্বৰ দৰে নাই পৰিৱেশ, কিন্তু তাৰ মাজতো মনত আছে একেই উদ্যম, একেই উৎসাহ, একে আনন্দ, একে উদ্দীপনা। আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টেও আপোনালোকলৈ লৈ আহিম বৰদিন বিশেষ এক অনুষ্ঠান। চাবলৈ নাপাহৰিব বৃহস্পতিবাৰে সন্ধিয়া 7:50 পৰা। বিপৰীতে পাণবজাৰ স্থিত ব্যাপ্তিছ গীৰ্জাঘৰত এইবাৰ নাই পূৰ্বৰ দৰে বিশেষ আয়োজন। কৰোনা সৃষ্ট পৰিৱেশৰ বাবে একাংশ গীৰ্জাঘৰত নাই বিশেষ প্ৰস্তুতি। আমাৰ বৰদিন বুলিয়ে নহয়, আমি এপ্ৰিল মাহৰ পৰাই আমাৰ গুৱাহাটী বাপ্তিষ্ট চাৰ্চৰ সকলো কাৰ্যসূচী, সেৱা, উপাসনা, দেওবৰীয়া উপাসনা, মহিলা, ছানডে স্কুল,
আৰু যুৱক যুৱতীসকলৰ অনুষ্ঠান সকলো আমাৰ অনলাইন যোগেদিয়ে হৈ আছে আৰু বৰ্তমানো আমাৰ সকলো অনলাইন যোগেদি হৈ গৈছে আমি প্ৰথম লকডাউনৰ সময়তে আমাৰ গুড ফ্ৰাইডে ইষ্টাৰো আছিলে কেৱল মহানগৰীতে নহয় ৰাজ্যৰ চুকে কোণে চলিছে বৰদিন উদযাপনৰ প্ৰস্তুতি এই দৃশ্য ডিব্ৰুগড়ৰ বৰদিনৰ প্ৰাক্ষণত নৰূপ দিয়া হৈছে ব্ৰিটিছ উপনিৱেশিক কালতে প্ৰতিষ্ঠা হোৱা অসমৰ আটাইতকৈ পুৰণি কেথলিক গীৰ্জাঘৰৰ কোভিড প্ৰটকল মানি বৰদিন উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে এই গীৰ্জাঘৰত কম সংখ্যক খুব বেছি 10 জন থাকিব কোনোবা বাইবেল পঢ়িবৰ কাৰণে কোনোবা গীত গাবৰ কাৰণে পৰিচালনা কৰিবৰ কাৰণে শিক্ষা দিবৰ কাৰণে সেই কেইজনহে গীৰ্জাঘৰৰ ভিতৰত থাকিব নহ'লে আমাৰ গীৰ্জাঘৰ বন্ধ থাকিব বাহিৰৰ গেটো বন্ধ থাকিব আৰু আমি আশা কৰোঁ সকলো মানুহে যি য'তে আছে ঘৰতে আছে আন ঠাইত আছে তাতে থাকি আৰু আমাৰ সেৱা প্ৰাৰ্থনাত যোগদান কৰিব বৰদিন উপলক্ষে শোণিতপুৰৰ মিছামাৰীৰ মেজেংজুলি গীৰ্জাঘৰত কেৰলৰ আখৰত ব্যস্ত এইসকল যুৱতী